1989 চনৰ জম্মু আৰু কাশ্মীৰ পঞ্চায়তী ৰাজ আইন বলবৎ কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ অৰাজপত্ৰিত কৰ্মচাৰীৰ বাবে উৎপাদন আৰু অনুৎপাদন ভিত্তিত বোনাছ প্ৰদানতো অনুমোদন ৰাজ্যত কোভিড আৰোগ্যৰ হাৰ ক্ৰমাগতভাৱে বৃদ্ধি আৰু অসম মিজোৰাম সীমান্তত সৃষ্টি হোৱা সীমা বিবাদ নিৰাময়ৰ বাবে কালি দুইখন ৰাজ্যৰ গৃহ সচিব পৰ্যায়ৰ বৈঠক নমস্কাৰ পুৱাৰ বাতৰিলৈ স্বাগতম জনাইছো এতিয়া বিতং বাতৰি কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলে কালি 1989 চনৰ জম্মু আৰু কাশ্মীৰ পঞ্চায়তী ৰাজ আইন বলবৎ কৰাৰ বাবে অনুমোদন জনায় মন্ত্ৰীমণ্ডলৰ বৈঠকৰ পাছতে সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে কয় যে দেশৰ অন্যান্য অংশৰ লেখিয়াকৈ জম্মু কাশ্মীৰতো তৃণমূল পৰ্যায়ত গণতন্ত্ৰ ব্যৱস্থা শক্তিশালী কৰাৰ বাবে তিনিখলপীয়া পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ব তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাশ্মীৰ ভ্ৰমণৰ সময়ত এই প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সংসদত এই সম্পৰ্কে আশ্বাস দিছিল মন্ত্ৰীসভাই কালি কেন্দ্ৰীয় চৰকাৰৰ অৰাজপত্ৰিত কৰ্মচাৰীৰ বাবে 2019-20 চনলৈ উৎপাদন আৰু অনুৎপাদন ভিত্তিত বোনাছ প্ৰদানতো অনুমোদন জনায় জাভড়েকাৰে কয় যে ইয়াৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ 30 লাখ কৰ্মচাৰী উপকৃত হ'ব আৰু ইয়াৰ বাবে 3737 কোটি টকা অতিৰিক্তভাৱে ব্যয় হ'ব আগন্তুক বিজয়া দশমীৰ পূৰ্বে কৰ্মচাৰীসকলক এটা কিস্তিত এই বোনাছ প্ৰদান কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে होकर जनप्रतिनिधियों के हाथ में सत्ता आएगी ग्राम पंचायत ब्लॉक पंचायत और अब जिला पंचायत ऐसी पूरी त्रिस्तरीय रचना जो पंचायत राज के कानून में निहित है वो अब कश्मीर में भी लागू होगी 30 लाख केंद्र सरकार के कर्मचारियों को 3,737 करोड़ रुपीस का बोनस का भुगतान तुरंत शुरू होगा बोनस मिलेगा 30 लाख कर्मचारियों को जो नॉन गैजेटेड है 17 लाख कर्मचारियों को 2,791 करोड़ इतना बोनस मिलेगा 13 लाख कर्मचारियों को नॉन प्रोडक्टिविटी लिंक সমগ্ৰ দেশজুৰি কালি আৰক্ষী স্মৃতি দিৱস উদযাপন কৰা হয় প্ৰতি বছৰে 21 অক্টোবৰৰ দিনটো ৰাষ্ট্ৰই আৰক্ষী স্মৃতি দিৱস হিচাপে উদযাপন কৰি আহিছে 1959 চনত কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী আৰু চোৰাংচোৱাৰ ওপৰত চীনা সেনাৰ আক্ৰমণৰ সময়ৰ পৰাই কালিৰ দিনটো সমগ্ৰ দেশতে আৰক্ষী স্মৃতি দিৱস হিচাপে উদযাপন কৰি অহা হৈছে উল্লেখযোগ্য যে চীনা সেনাৰ আক্ৰমণ প্ৰতিহত কৰা আৰু দেশক সুৰক্ষা দিবলৈ গৈ কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ ভালে সংখ্যক জোৱানে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে দেশৰ হকে প্ৰাণ আহুতি দিয়া আৰক্ষী জোৱানসকলৰ সাহস আৰু অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে এটা টুইটত নাইডুৱে কয় যে আৰক্ষী জোৱানসকলৰ অসাধাৰণ ত্যাগ আৰু দেশে সদায় স্মৰণ কৰি যাব আৰক্ষীৰ স্মৃতি দিৱসৰ দিনটোত শহীদ আৰক্ষী জোৱানসকললৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শহীদ আৰক্ষীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে তেওঁ কয় যে আৰক্ষী জোৱানসকলে দেশৰ প্ৰতি কৰা ত্যাগ আৰু সেৱা সদায়ে স্মৰণীয় হৈ ৰব আৰক্ষী জোৱানসকলে সদায়ে কোনো ধৰণৰ কুণ্ঠাবোধ নকৰাকৈ নিৰৱচ্ছিন্ন প্ৰচেষ্টা আৰু নিষ্ঠাৰে সেৱা আগবঢ়াই যোৱাৰ কথাও মোদীয়ে উল্লেখ কৰে ইফালে নতুন দিল্লীৰ নেশ্যনেল পুলিচ মেমৰিয়েলত অনুষ্ঠিত আৰক্ষী স্মৃতি দিৱসত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে কয় যে অত্যাধুনিক প্ৰযুক্তি আৰু পৰ্যাপ্ত নিৰাপত্তাৰক্ষী নিয়োগ কৰি সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে যথোচিত গুৰুত্ব আৰোপ কৰিছে सभी अपने भाई बहनों को राखी बांधते हैं एक दूसरे को शुभकामनाएं देते हैं उनको मालूम नहीं है कि मेरे पुलिस बल का जवान चौराहे पर खड़ा रहकर आज भी ड्यूटी कर रहा है इसके कारण ये त्योहार वो शांति के साथ मनाते हैं होली के रंग बिखरते हो ईद का मिलन होता हो या दीपावली के दिए जलते हो पुलिस के जवानों को छुट्टी नहीं होती है वो अपनी ड्यूटी करते रहते हैं অসমতো কালি অসম আৰক্ষীয়ে আৰক্ষী স্মৃতি দিৱস উদযাপন কৰে এই উপলক্ষে কাহিলিপাৰাস্থিত অসম আৰক্ষীৰ ৪ৰ্থ বেটেলিয়নত অনুষ্ঠিত কাৰ্যসূচীত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তকে ধৰি শীৰ্ষ আৰক্ষী বিষয়া আৰু জোৱানসকলে অংশগ্ৰহণ কৰে অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাস্কৰ জ্যোতি মহন্তই কয় যে অসম আৰক্ষীৰ শহীদ জোৱানসকলৰ প্ৰতি সন্মান জনাই কালিৰে পৰা পালন কৰা এই কাৰ্যসূচী 10 দিনলৈ অব্যাহত থাকিব শহীদ আৰক্ষীসকলে শিক্ষা গ্ৰহণ কৰা বিদ্যালয়সমূহত তেওঁলোকৰ আৰি দিয়াৰ ব্যৱস্থা কৰাৰ উপৰিও শহীদ পৰিয়ালসকলৰ ঘৰলৈ গৈও মত বিনিময় কৰা হ'ব কালিৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি আৰক্ষীৰ স্মৃতি পেৰেড 2020ৰ আয়োজন কৰা হয়
সময়ছোৱাত আৰক্ষী বিভাগৰ বহুতো লোক মৃত্যুমুখত পৰে তেওঁলোকৰ কৰ্তব্যনিষ্ঠা ত্যাগ আৰু দেশপ্ৰেমক সুঁৱৰি প্ৰতি বছৰে 21 অক্টোবৰ দিনটো আৰক্ষী স্মৃতি দিৱস হিচাপে সমগ্ৰ ভাৰতবৰ্ষতে পালন কৰা হয় এই দিনটোতে কৰ্তব্য পালনৰ সময়ত প্ৰাণ আহুতি দিয়া আৰক্ষীসকলৰ শ্বহীদসকলৰ প্ৰতি দেশখনে বিশেষভাৱে শ্ৰদ্ধা অৰ্পণ কৰে অসম আৰক্ষী বিভাগেও চিৰদিন নিজৰ নিষ্ঠা আৰু সততাৰ প্ৰমাণ দি আহিছে 31 তাৰিখলৈকে 10 দিনে আমাৰ বিভিন্ন কাৰ্যক্ৰম চলি থাকিব বিশেষকৈ শ্বহীদৰ সন্মানাৰ্থে আমি বিভিন্ন কাৰ্যক্ৰম হাতত লৈছোঁ আমাৰ পুলিচৰ যিসকল লোকে কৰ্তব্যৰ বেদীত আত্মবলিদান দিব লগা হ'ল যোৱা 2019-20 আৰু লগতে আমাৰ এতিয়ালৈকে যিমান শ্বহীদ হৈছে অসম পুলিচৰ সমুদায় আমি শ্বহীদক আমি শ্ৰদ্ধাৰে আজিয়ে স্মৃতি তৰ্পণ কৰিছোঁ আমি তেখেতলোকৰ পৰিয়ালৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ আৰু তেখেতলোকৰ সশস্ত্ৰ সীমাবল চমুকৈ এছএছবিৰ ৰঙিয়াস্থিত 24 নম্বৰ বেটেলিয়নৰ জোৱানসকলে কালি আৰক্ষী স্মৃতি দিৱস উদযাপন কৰে এই উপলক্ষে পতাকা উত্তোলন শ্বহীদ তৰ্পণ শ্বহীদ পৰিয়ালক সম্বৰ্ধনা শ্ৰদ্ধাঞ্জলি জ্ঞাপন আদি অনুষ্ঠানৰ আয়োজন কৰা হয় অনুষ্ঠানত 24 নম্বৰ বেটেলিয়নৰ অধিনায়ক ঋষিকেশ শৰ্মাই শ্বহীদসকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে তেওঁ এছএছবিৰ বীৰ শ্বহীদসকলকো শ্ৰদ্ধাৰে স্মৰণ কৰে ইপিনে গোৱালপাৰা চহৰৰ ময়লা পথাৰত থকা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ 152 নম্বৰ বেটেলিয়নৰ মুখ্য কাৰ্যালয়তো আৰক্ষী স্মৃতি দিৱস পালন কৰা হয় অনুষ্ঠানত সিআৰপিএফৰ 152 নম্বৰ বেটেলিয়নৰ অধিনায়ক দেৱশংকৰ মিশ্ৰই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি শ্বহীদ জোৱানসকলক স্মৰণ কৰি ভাষণ দিয়ে आज के दिन 21 अक्टूबर को सन 1959 में तीसरी बटालियन केंद्रीय रिजर्व पुलिस बल के करीब 21 जवान थे जो हॉट स्प्रिंग नाम की जगह है लद्दाख में वहाँ पर पेट्रोलिंग कर रहे थे और एक चीनी सेना का बहुत बड़ा दस्ता उन्होंने हमारे मातृभूमि पर आक्रमण किया था और उस आक्रमण को हमारे बहादुर जवानों ने विफल कर दिया था और इसमें वीरता से लड़ते हुए हमारे 10 जवान शहीद हो गए थे उसी की स्मृति में आज राष्ट्रीय स्तर पर पूरे सभी पुलिस बलों में पुलिस स्मृति दिवस के रूप में मनाया जाता है ৰাজ্যত কোভিড আৰোগ্যৰ হাৰ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা টুইটত সদৰি কৰা অনুসৰি কালি ৰাজ্যখনত পুনৰ 5 জন ৰোগীৰ মৃত্যু হোৱাৰ ফলত এই পৰ্যন্ত 889 জন লোকৰ মৃত্যু হৈছে টুইটত সদৰি কৰা অনুসৰি কোভিডত মুঠ আক্ৰান্তৰ সংখ্যা হ'ল 2,02,774 গৰাকী ইয়াৰে 1,76,075 গৰাকী আৰোগ্য হোৱাৰ বিপৰীতে 25,807 গৰাকী চিকিৎসাধীন হৈ আছে ৰাজ্যখনত এতিয়ালৈকে 86.83% লোক সুস্থ হৈ উঠিছে সমগ্ৰ দেশত কোভিড আৰোগ্যৰ হাৰ 9.67% বৃদ্ধি পাইছে স্বাস্থ্য মন্ত্ৰালয়ে সদৰি কৰা অনুসৰি এতিয়ালৈ দেশত 68,71,895 গৰাকী লোক আৰোগ্য হৈছে প্ৰতিদিনে আৰোগ্যৰ হাৰ বৃদ্ধি পোৱা বুলি মন্ত্ৰালয়ে সদৰি কৰিছে অৱশ্যে তাৰ মাজতে 77,05,158 গৰাকী লোক সক্ৰিয়ভাৱে আক্ৰান্ত হৈ আছে উল্লেখযোগ্য যে কোভিডত আক্ৰান্ত হৈ দেশত এতিয়ালৈকে মৃত্যু হোৱা লোকৰ সংখ্যা 1,16,653 গৰাকীলৈ বৃদ্ধি পাইছে সমগ্ৰ বিশ্বত কৰোনা আক্ৰান্তৰ সংখ্যা 4,14,84,632 গৰাকীলৈ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যাৰ বিপৰীতে মৃত্যুৰ সংখ্যাও বৃদ্ধি পাইছে এই পৰ্যন্ত বিশ্বত 11,36,335 গৰাকী লোকৰ মৃত্যু হৈছে অৱশ্যে আৰোগ্যৰ সংখ্যাও ক্ৰমাগতভাৱে বৃদ্ধি পাইছে এই পৰ্যন্ত 3,09,10,875 গৰাকী লোক আৰোগ্য হৈছে কৰোনাত আক্ৰান্ত হৈ আমেৰিকাত এতিয়ালৈকে 2,27,409 গৰাকী লোকৰ মৃত্যু হৈছে বিপৰীতে ব্ৰাজিলতো মৃত্যুৰ সংখ্যা 1,55,459 গৰাকীলৈ বৃদ্ধি পাইছে ৰাজ্যখনৰ উদ্যোগিক খণ্ডৰ উত্তৰণৰ এক বৃহৎ পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি গোলাঘাট জিলাৰ দাবিডুবিত দেশৰ ভিতৰতে প্ৰথম অসম অগৰ আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে এই আন্তৰ্জাতিক অগৰ বাণিজ্য কেন্দ্ৰটোৱে ৰাজ্যখনৰ অগৰ উৎপাদনকাৰী আৰু ইয়াৰ লগত জড়িত উদ্যোগীসকলৰ ব্যৱসায়িক সম্ভাৱনীয়তা বিকশাই তোলাৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিব এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে অসম অগৰ আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰটো ৰাজ্যখনক আত্মনিৰ্ভৰশীল ৰাজ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত বৃহৎ
পদক্ষেপ হিচাপে বিবেচিত হ'ব। অনুষ্ঠানত ভাষণ দি উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে ৰাজ্যখনত অগৰ বাণিজ্য কেন্দ্ৰ স্থাপনে বহুদিনীয়া অভাৱ পূৰণ কৰিব। অগৰ খেতিৰ সৈতে জড়িত ব্যক্তি আৰু উদ্যোগীসকলক তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ বিপণনৰ ক্ষেত্ৰত এই কেন্দ্ৰটোৱে বিশেষভাৱে সহায় কৰিব বুলিও তেওঁ মন্তব্য কৰে। অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰাকে ধৰি কেইবাগৰাকীও বিধায়ক আৰু শীৰ্ষ বিষয়াই অংশগ্ৰহণ কৰে। বিভিন্ন কৰ্মক্ষেত্ৰত স্বাৱলম্বী হ'বৰ বাবে তেখেতসকলে দৃঢ়তা প্ৰদৰ্শন কৰিছে। অসম চৰকাৰৰ কেৱল 4.5 বছৰ কাৰ্যকালত আমি যিখিনি উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছোঁ তাৰ বাবে আজি উঠি অহা প্ৰজন্মই এটা নতুনত্ব। অসম মিজোৰাম সীমান্তত সৃষ্টি হোৱা সীমা বিবাদ নিৰাময়ৰ বাবে কালি দুয়োখন ৰাজ্যৰ গৃহ সচিব পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। সীমান্তৰ লাইলাপুৰ অঞ্চলত থকা ভাৰতীয় সেনাৰ প্ৰশিক্ষণ বিদ্যালয়ত অনুষ্ঠিত এই বৈঠকত অসম আৰু মিজোৰামৰ গৃহ সচিব দুগৰাকীৰ উপস্থিতিত শেহতীয়াকৈ সৃষ্টি হোৱা সীমা বিবাদ সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত দুয়োখন ৰাজ্যৰ সীমান্ত অঞ্চলত যাতে অনাগত দিনত শান্তি শৃংখলা অটুট থাকে সেই বিষয়টোত গুৰুত্ব প্ৰদান কৰা হয়। আলোচনাকালত অসম চৰকাৰৰ গৃহ সচিব জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠীয়ে অসম সীমান্তৰ ভিতৰত নিয়োগ কৰা মিজো নিরাপত্তারক্ষী আতৰাই নিবলৈ আহ্বান জানায়। প্রদেশের হোম সেক্রেটারি আমার সঙ্গে এসেছেন, আমি বইয়া সুদীৰ্ঘ প্ৰায় 8 মাহৰ অন্তত কালি পৰ্যটক আৰু দৰ্শনাৰ্থীৰ বাবে পুনৰ মুকলি কৰি দিয়া হয় বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাজিৰঙাৰ কহৰা বনাঞ্চলৰ মূল প্ৰৱেশ দ্বাৰ মিহিমুখত 2020-21 বৰ্ষৰ বাবে কাজিৰঙাৰ দ্বাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। দ্বাৰ মুকলিৰ পাছতেই জীপ সাফাৰীৰে মুখ্যমন্ত্ৰীয়ে কহৰা বনাঞ্চলৰ পৰা কাঠপৰা ভিউ পইণ্টলৈকে ভ্ৰমণ কৰে। পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰি মুখ্যমন্ত্ৰীয়ে দেশ বিদেশৰ সকলো পৰ্যটককে কাজিৰঙা পৰিদৰ্শন কৰিবলৈ আহ্বান জনায়। কাজিৰঙা ভ্ৰমণৰ সময়ত প্ৰতিজন পৰ্যটককে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব মানি চলিবলৈ তেওঁ আহ্বান জনায়। উল্লেখযোগ্য যে উদ্যানত প্ৰৱেশ কৰা প্ৰতিখন জিপছিৰ টায়াৰ ছেনিটাইজ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। 10 বছৰৰ তলৰ আৰু 65 বছৰৰ ঊৰ্ধৰ পৰ্যটকক প্ৰৱেশৰ ক্ষেত্ৰত কৰ্তৃপক্ষই নিষেধাজ্ঞা জাৰি কৰিছে। ইয়াৰ সমান্তৰালকৈ প্ৰতিজন পৰ্যটকে উদ্যানৰ মূল প্ৰৱেশ দ্বাৰত শৰীৰৰ উষ্ণতা পৰীক্ষা কৰিব লাগিব। আৰু এই উদ্যোগটোৰ গোৱালপাৰা মহিলা ফুটবল একাডেমীৰ উদ্যোগত গোৱালপাৰাৰ কল্যাণপুৰ উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত মহিলা ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। গোৱালপাৰা ফুটবল একাডেমী আৰু মেঘালয়ৰ ৰিচু বেলপাৰাৰ লেডিবাৰ্ড এফচিৰ মাজত কালি অনুষ্ঠিত উদ্বোধনী খেলখনত গোৱালপাৰা ফুটবল একাডেমীয়ে মেঘালয়ৰ ৰিচু বেলপাৰাৰ লেডিবাৰ্ড এফচিক 5-0 গলত পৰাজিত কৰে। বিশ্বজুৰি ত্ৰাসৰ কাৰণ হৈ পৰা কৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত এইবাৰ অনুষ্টুপীয়াকৈ উদযাপন হ'বলৈ লৈছে শাৰদীয় দুৰ্গা পূজা। আজি ষষ্ঠী পূজা। কৰোনা মহামাৰীৰ সংক্ৰমণ অব্যাহত থকাত অধিক সংখ্যক পূজা সমিতিয়ে মূৰ্তি পূজাৰ পৰিৱৰ্তে ঘট পূজাৰ আয়োজন কৰিছে। তাৰ মাজতে কম সংখ্যক পূজা সমিতিয়ে মূৰ্তি পূজাৰ আয়োজন কৰিছে যদিও মূৰ্তিৰ আকাৰ পূৰ্বৰ তুলনাত যথেষ্ট সৰু কৰি নিৰ্মাণ কৰি তুলিছে। আহক চাওঁ আমাৰ সংবাদদাতাৰ এক প্ৰতিবেদন। ঘট পূজাৰ আয়োজন কৰিছে। তাৰ মাজতে কম সংখ্যক পূজা সমিতিয়ে মূৰ্তি পূজাৰ আয়োজন কৰিছে যদিও মূৰ্তিৰ আকাৰ পূৰ্বৰ তুলনাত যথেষ্ট সৰু কৰি নিৰ্মাণ কৰি তুলিছে। আমি কমিটি হিচাপে আমি চৰকাৰৰ যিখিনি নীতি নিৰ্দেশনা দিছে আমি সেইখিনি পালন কৰি আমি ডিচিশ্যন লৈ লৈছোঁ আৰু কমিটিৰ ফালৰ পৰা আমি কিছুমান ৰেষ্ট্ৰিকশ্যন দিছোঁ যে আমাৰ ইয়াত এইবাৰ দুৰ্গা পূজা 47তম দুৰ্গা পূজা হ'ব। অনবাৰ আমি যেনেকৈ জাক জমকতা কৰোঁ এইবাৰ সেইবিলাক নাই, প্ৰসাদ নাই, ভোগ নাই। তাৰপিছত আমি সন্ধি পূজাত আমি চাকি নজ্বলাওঁ, চাকি জ্বলাব নিদিওঁ। আমাৰ দুৰ্গা পূজাখন বহুত পুৰণি, 47 এইবাৰ 47তম, আজি 47 বছৰ হ'ল। আমি পৰম্পৰাগতভাৱে দুৰ্গা পূজাখন অতীতৰ পৰাই কৰি আহিছোঁ। এইবাৰো ক'ভিডৰ কাৰণে আমাৰ যিখিনি চৰকাৰে নিৰ্দেশাৱলী দিছে সেইখিনি মানি পেলাই আমি পূজাখিনি কৰিম বুলি যোজনা কৰিছোঁ। চৰকাৰী নিৰ্দেশনা অনুসৰি পূজা সমিতিৰ আয়োজকসকলে সংশ্লিষ্ট জিলা প্ৰশাসনৰ পৰা অনুমতি লোৱাটো বাধ্যতামূলক। আয়োজক সমিতিসমূহৰ ক্ষেত্ৰত ছেনিটাইজাৰৰ ব্যৱস্থা কৰাৰ লগতে সামাজিক দূৰত্ব পালন কৰা আৰু উষ্ণতা নিৰ্ধাৰণৰ ব্যৱস্থা ৰখাটো বাধ্যতামূলক হ'ব। যিবিলাক চৰকাৰে নীতি নিৰ্দেশনা মানিব দিছে সেই গোটেইখিনি আমি ফ'ল' কৰিম বুলি ভাবিছোঁ। আৰু কি হয় আমাৰ এনেও ৰাইজক গোটেই সোমাব দিয়া নহয়, প্ৰত্যেক মানুহে এগছিহে বন্তি জ্বলাব পাৰিব। মানুহ গ্ৰাউণ্ডত সোমোৱাৰ আগে আমি টেম্পাৰেচাৰটো চেক কৰাম আৰু কোনোবা যদি মানুহে যদি মাস্ক নিপিন্ধাকৈ আহে তেতিয়াহ'লে আমি কমিটিৰ ফালৰ পৰা মাস্ক দি পেলাই ভিতৰত সোমাব দিম।
কৰোনা মহামাৰীৰ ফলত এইবাৰ ব্যৱসায়ীসকল লোকচানৰ সন্মুখীন হোৱাই নহয়, দুৰ্গা পূজাৰ সময়তো পদপথৰ ব্যৱসায়ী মূৰ্তি নিৰ্মাতাসকল লোকচানৰ সন্মুখীন হৈছে। এগৰাকী প্ৰতিষ্ঠিত মূৰ্তি নিৰ্মাতাই কয় যে এইবাৰ প্ৰশাসনে বিভিন্ন উৎসৱ উদযাপনৰ অনুমতি নিদিয়াত চলিত বছৰটোত তেওঁলোকে শোচনীয়ভাৱে লোকচানৰ সন্মুখীন হৈছে। প্ৰতি বছৰে গুৱাহাটী মহানগৰীত 450খনতকৈ অধিক দুৰ্গা পূজা অনুষ্ঠিত হয় যদিও এইবাৰ কৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত অতি কম সংখ্যক পূজাৰহে আয়োজন কৰা হৈছে। এইবছৰ প্ৰভাৱ বহুত পৰিছে, তাৰমানে ফাৰ্ষ্ট লকডাউনৰ পৰাই প্ৰভাৱটো পৰিছে। ফাৰ্ষ্ট লকডাউনত মোৰ প্ৰথম আপোনাৰ যিটো বাসন্তী পূজা আছিল সেইটোতো বন্ধ হৈ গ'ল। মানে ফাৰ্ষ্ট লকডাউন 23 মাৰ্চ যেতিয়া ফাৰ্ষ্ট লকডাউন হৈছিল, যেতিয়া বাসন্তী পূজা আছিল তেতিয়া সেইটোতো প্ৰথম সেইটো বন্ধ হ'ল। মানে গোটাই পূজাটো বন্ধ, 7-8টামান মূৰ্তি আছিল। তাৰপিছতে লাহে লাহে ধৰক এটা কৰি পূজা আহিছে, মনসা পূজা আহিছে, বিপত্তাৰিণী পূজা আহিছে, একো পূজা হোৱা নাই কিন্তু। তাৰপিছত আহিল আপোনাৰ বিশ্বকৰ্মা পূজা, অকণমান বনাইছিলোঁ, লকডাউন অলপ মানে হেৰি কমিছিল, লকডাউনটো অলপ মানে স্থিতি মানে স্থিতি লৈছিলোঁ অকণমান। তাৰপিছতে বিশ্বকৰ্মা পূজা বনালোঁ, আপোনাৰ ধৰক 40-50টামান বনালোঁ, মোটামুটি গৈছে বিশ্বকৰ্মাবিলাক সৰু সৰু চব। তাৰপিছতে দুৰ্গা পূজা মানে ভাবিলোঁ যে সৰু সৰু মূৰ্তি পূজা কৰিব, কোনোবা ঘট পূজা কৰিব, তো সৰু মূৰ্তি 25-30টামান বনালোঁ 2 মাহৰ ভিতৰত। মৃদুস্মিতা চৌধুৰী, বাতৰি বিভাগ, DD অসম। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। 1989 চনৰ জম্মু আৰু কাশ্মীৰ পঞ্চায়তী ৰাজ আইন বলবৎ কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ অনুমোদন। কেন্দ্ৰীয় চৰকাৰৰ অৰাজপত্ৰিত কৰ্মচাৰীৰ বাবে উৎপাদন আৰু অনুৎপাদন ভিত্তিত বোনাছ প্ৰদানতো অনুমোদন। ৰাজ্যত কোভিড আৰোগ্যৰ হাৰ ক্ৰমাগতভাৱে বৃদ্ধি। আৰু অসম মিজোৰাম সীমান্তত সৃষ্টি হোৱা সীমা বিবাদ নিৰাময়ৰ বাবে কালি 2খন ৰাজ্যৰ গৃহ সচিব পৰ্যায়ৰ বৈঠক। বাতৰিৰ পৰা বিদায় লোৱাৰ আগে এটা কথা মনত পেলাই দিছো, কৰোনাক পৰাস্ত কৰিবলৈ শাৰীৰিক দূৰত্ব বজাই ৰাখক, সঘনাই চাবোন বা চেনিটাইজাৰেৰে হাত ধুই থকাৰ লগতে সঠিকভাৱে মাস্ক পিন্ধিবলৈ নাপাহৰিব। দূৰদৰ্শনৰ মাস্ক আপ ইণ্ডিয়া অভিযানত সহযোগ কৰক আৰু কৰোনাক পৰাভূত কৰক। পুৱাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি আবেলি 4 বজাত। নমস্কাৰ।